নমস্কাৰ লাইভ আহিছো এই মাত্ৰ ইলেকশ্যন কমিশনৰ জিলা কাৰ্যালয়ৰ পৰা ওলাই আহিলো যেহেতু ৰাজ্যিক অবজাৰভাৰ আহিছিলে তত্ত্বাৱধায়ক মহোদয় আহিছিলে আমাৰ সৈতে কথা বতৰা আলোচনা কৰিবৰ কাৰণে গতিকে লখিমপুৰ জিলাখনত কিমান ব্যক্তিৰ বিৰুদ্ধে এছআৰৰ অধীনত নটিচ গ'ল আৰু মোৰ স্পেচিয়েলি মই নাওবৈচাটো আনিছো নাওবৈচা সমষ্টিত কিমান মানুহৰ বিৰুদ্ধে নটিচ দিয়া হ'ল আৰু কিমান ভোট কটা গ'ল কটা যোৱা নাই আসলতে কিমান ভোট কটা যাব বুলি কাটিছে বুলি তেওঁলোকে এপ্লিকেশন 7 ফৰ্ম 7 কিমান একসেপ্ট কৰিলে তেওঁলোকে কিমান মানুহৰ নাম কাটিবৰ কাৰণে তেওঁলোকে ফৰ্ম 7 একসেপ্ট কৰিলে এই সকলোবিলাক মই আজি কথা পাতিম কাৰণ আজি খুব ভাল লাগিল আজি সকলোবিলাক পলিটিক্যাল পাৰ্টি আহিছিলে আমি বাহিৰতে আমি সকলোৱে কথা পাতিছিলো যে আমাৰ ষ্ট্ৰেটেজি কি হ'ব আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিম নিৰ্বাচন কমিশনৰ যি অবজাৰভাৰ মহোদয়ক আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিম বা আমি জিলা নিৰ্বাচনী এই সকলোবিলাক কথা আমি পলিটিক্যাল পাৰ্টিবিলাকে পাতি লৈছিলোঁ আমি আৰু এটা ভাল লাগিলে যে আজি এজিপি কেণ্ডিডেটজনেও আমাৰ লগত কিছু সহযোগিতা আগবঢ়ালে আপৰ এজিপিৰ কেণ্ডিডেট নহয় এজিপিৰ যিজন জিলা বিষয়া মানে তেওঁ আমাৰ লগত সহযোগিতা আগবঢ়ালে আপৰ জিলা নেতৃত্বও আমাৰ লগত সহযোগিতা আগবঢ়ালে গতিকে খুব ভাল এটা আলোচনা আজি হ'ল আমি আচলতে এই এছআৰৰ 19 তাৰিখৰ পৰা আজিলৈকে কেনেকুৱা ধৰণৰ কি অভিজ্ঞতা হ'ল বা তেওঁলোকে ঠিকমতে কামবোৰ কৰিছে নে নাই এই কথাবিলাক জানিব বিচাৰিছিলে আমি তেতিয়া কৈছিলোঁ যে এই অবৈধটো এই হিয়াৰিংটো সম্পূৰ্ণৰূপে অবৈধ গতিকে এই অবৈধ হিয়াৰিংটো আচলতে পতাৰ কোনো যুক্তিয়ে নাছিলে বাল্ক অবজেকশ্যনৰ কথা কৈছিলোঁ আৰু বাল্ক অবজেকশ্যন দিয়া যিবিলাক মানুহ আছিলে মানুহবিলাকৰ নাম উল্লেখ কৰিছিলোঁ তেওঁলোকে এখন নটিচ উলিয়াইছিলে যে চৌমতৰ কেছ লোৱা হ'ব তেওঁলোকে কৈছিলে যে জনপ্ৰতিনিধি আইন আৰু ভোটাধিকাৰ আইনৰ অধীনত তেওঁলোকৰ ওপৰত গোচৰ মানে চৌমতৰ কেছ ল'ব মানে নিজাববীয়া গোচৰ তেওঁলোকে ল'ব বুলি কৈছিলে গতিকে কেইজন ব্যক্তিৰ ওপৰত নিজাববীয়া গোচৰ ল'লে সেই কথাও আমি জানিব বিচাৰিছিলোঁ আৰু মই যেতিয়া সুধিছিলোঁ যে কিমানজন ব্যক্তিৰ ওপৰত চৌমতৰ কেছ লোৱা হ'ল এজনো ব্যক্তিৰ ওপৰত তেওঁলোকে চৌমতৰ কেছ তেওঁলোকে লোৱা নাই আৰু মই তেওঁলোকক ইণ্ডিকেট কৰি দিছিলোঁ আমুক ব্যক্তি কেইজনে প্ৰায় 800 মানুহ প্ৰায় 1000 মানুহ 500 মানুহ ওপৰত মানে তেওঁলোকে গোচৰ তেওঁলোকে মানে তেওঁলোক মৃত বুলি তেওঁলোক ইয়াৰ পৰা শিফটেড ভোটাৰ বুলি তেওঁলোক ইয়াৰ সন্দেহজনক নাগৰিক বুলি তেওঁলোকে অভিযোগনামা দাখিল কৰিছিলে আৰু এইটো যিহেতু তেওঁলোকে এটা ভুল পথে পৰিচালিত কৰিছে ইলেকশ্যন কমিশনক গতিকে তেওঁলোকে মিছা তথ্য দিয়াৰ অপৰাধত তেওঁলোকটো এৰেষ্ট হ'ব লাগে গতিকে কিয় আজিলৈকে চৌমতৰ কেছ লোৱা হোৱা নাই এই কথাবিলাক কৈছিলোঁ আৰু কৈছিলোঁ যে নিৰ্বাচন কমিশনৰ এই ভোটাৰ তালিকাখনৰ স্বচ্ছতা ৰক্ষাৰ কাৰণে বা নিৰ্বাচন কমিশন স্বচ্ছ আৰু নিকা হোৱাৰ কাৰণে বা মানুহৰ জনমানসত নিৰ্বাচন কমিশনৰ যিটো স্বচ্ছতা এই স্বচ্ছতাটো ৰক্ষাৰ কাৰণে শেহতীয়াকৈ হ'লেও এতিয়া হ'লেও আপোনালোকে এই চৌমতৰ কেছ লোৱা ব্যৱস্থাটো কৰক তেওঁলোকৰ ওপৰত লোৱাৰ ব্যৱস্থাটো কৰক বুলি কৈছিলোঁ আৰু তেওঁলোকে সেই কথাটো গুৰুত্ব দিছে ষ্টেট ইলেকশ্যন কমিশনৰ অবজাৰভাৰে কৈছে যে এই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে সঁচাকৈয়ে যদি তেওঁলোকে এই কামটো কৰিছে এজন ব্যক্তিয়ে 600-700ৰ ওপৰত মানে অভিযোগ দাখিল কৰিছে গতিকে তেওঁলোকৰ ওপৰত কেছ ল'ব লাগে এই কথাখিনি কৈছিলে গতিকে তাৰ কাৰণে ভাল পাইছোঁ অলপমান খঙো উঠিছিলে ইমানখিনি মানুহক হাৰাশাস্তি কৰা হ'ল গতিকে অকণমান পৰিৱেশটো মোৰ ফালৰ পৰা অলপ বেয়া হোৱা নিচিনাই হ'ল কাৰণ আমাৰ এজন ব্যক্তিয়ে আমাৰ নাওবৈচা সমষ্টি কমিটিৰ সভাপতিয়ে মই কোৱা কথাখিনি ভিডিঅ' ৰেকৰ্ডিং কৰি আছিল আৰু নিৰ্বাচন কমিশনৰ জিলা বিষয়াজনে নিৰ্বাচন কমিশনৰ লখিমপুৰ জিলা বিষয়াজনে মানে ভিডিঅ'টো বন্ধ কৰিব কৈছিল গতিকে মোৰ অলপ খং উঠিছিলে মই অলপ টানকৈ কৈছিলোঁ যে এইটো এনেকুৱা ধৰণৰ কি মানে গোপনীয় তথ্য যে এইটো পাকিস্তানে লাভ কৰিব এইটো বাংলাদেশে লাভ কৰিব আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব দেশৰ প্ৰতি ভাবুকি আহিব এনেকুৱা কথা নহয় ই ট্ৰান্সপাৰেন্সি এইটো থাকিব লাগে যিহেতু আপোনালোক ইলেকশ্যন কমিশন গতিকে ইলেকশ্যন কমিশনৰ প্ৰতিটো তথ্য ট্ৰান্সপাৰেন্সি থাকিব লাগে যদি আমাক ভিডিঅ' কৰিব নিদিয়ে তেনেহ'লে আপোনালোকে অফিচিয়েল ভিডিঅ' কৰি আমাক দিয়ক এই কথাখিনি যেতিয়া উত্তেজিত হৈছিলোঁ তেতিয়া তেওঁ এই বিষয়টো গুৰুত্ব প্ৰদান কৰি কিছুমান কথা বুজাই দিছিলে আৰু তেওঁ কৈছিলে যে আমি অফিচিয়েলি এইটো ভিডিঅ' কৰিম বুলি কৈছিলে কৰিলে নকৰিলে মই নাজানো কিন্তু মই বিচৰা নাই ভিডিঅ'টো কিন্তু তেওঁলোকে জনালে যে গোটেই লখিমপুৰ জিলাখনত 55,664খন 7 ফৰ্ম তেওঁলোকে ৰিচিভ কৰিছিলে মানে অভিযোগনামা ৰিচিভ কৰিছিলে ইলেকশ্যন কমিশনে 55,666 মানুহৰ ওপৰত সন্দেহজনক বা মৃত ব্যক্তি বা ইয়াৰ পৰা শিফটেড ভোটাৰ
বা ভোটাৰ নট ফাউণ্ড মানে অস্তিত্বহীন ভোটাৰ এনেকুৱা ধৰণৰ ফৰ্ম তেওঁলোকে গ্ৰহণ কৰিছিলে আৰু নাওবৈচাত প্ৰায় 19,000 ফৰ্ম মানে মানুহলে তেওঁলোকে নটিচ সাৰ্ভ কৰিছিলে নটিচ পঠাইছিলে আৰু তাৰে এতিয়া গম পাইছো যে 4,449 জনৰ নাম কৰ্তন মানে নাম কৰ্তন নহয় দেই কৰ্তন কৰিব মানে একসেপ্ট কৰিছে মানে এই মানুহখিনি নাই বা এই মানুহখিনি মৃত বা এই মানুহখিনি অস্তিত্বহীন এনেকুৱা বুলি তেওঁলোকে গ্ৰহণ কৰিছে 4,449 জনৰ তেওঁলোকে ৰিচিভ কৰিছিলে প্ৰায় 19,000 মান মানে নটিচ তেওঁলোকে দিছিলে বা হিয়াৰিঙত প্ৰায় 19,000 মানুহ উপস্থিত আছিলে তাৰে 4,449 জনৰ নাম কৰ্তন হ'ব লাগে বুলি তেওঁলোকে ইতিমধ্যে তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিছে তালিকাখন আমি চাব পৰা নাই BLO সকলৰ হাতত এই যিসকল ব্যক্তি মৃত বা যিসকল ব্যক্তি ইয়াৰ পৰা গুচি গৈছে বা যিসকল ব্যক্তি সন্দেহজনক বা যিসকল ব্যক্তি বাহিৰৰ পৰা আহিছে কোনো মানুহে চিনি নাপায় এনেকুৱা ধৰণৰ মানে বিসংগতিপূৰ্ণভাৱে এই ফৰ্মবিলাক তেওঁলোকে গ্ৰহণ কৰিছে একসেপ্ট কৰি লৈছে তাৰে 4,449 জন ব্যক্তি গতিকে মই অনুৰোধ কৰিম নাওবৈচা সমষ্টিৰ প্ৰতিজন নাগৰিককে সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে হয়তো তাৰ ভিতৰত আমাৰ কোনোবা নাওবৈচা সমষ্টি যিকোনো জেগাৰে মানুহ হ'ব পাৰে গতিকে আপোনালোকে BLO সকলৰ লগত যোগাযোগত থাকি এই 4,449 জন মানুহৰ নাম যাতে কটা নাযায় তাৰ কাৰণে আপোনালোকে ফৰ্ম 8 ফিল আপ কৰি লগালগ আপোনালোক যে উপস্থিত আছে আপোনালোক যে জীৱিত ব্যক্তি আপোনালোক যে শিফটেড হোৱা নাই আপোনালোক যে তাতেই থাকে এই সকলোবিলাক তথ্য পাতি ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড যি লাগে BLOৰ লগত কথা বতৰা পাতি আপোনালোকৰ নামটো যাতে কাটিব নোৱাৰে তাৰ কাৰণে আপোনালোক সজাগ আৰু সচেতন হৈ এই তথ্য পাতিবিলাক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে অনুৰোধ জনাইছো মই বাৰে বাৰে কৈ আছো যে ইলেকশ্যন কমিশনৰ যি আমাৰ ষ্টেট অবজাৰভাৰক কৈছো যে তেওঁলোকৰ যি নিৰ্বাচনী ব্যৱস্থা এই ব্যৱস্থাটোক ভেঙুচালি কৰি আমাৰ লখিমপুৰ জিলাখনত একাংশ বিষয়াই কি ভিত্তিত কেনেকৈ তেওঁলোকে কৰিছে নাজানো আমাৰ হাতত তথ্য আছে আমি মেমৰিণ্ডাম দিছো এইবিলাকৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে ব্যৱস্থা বুলি কৈছো গতিকে ভাবিছো যে 10 তাৰিখত তেওঁলোকে যিখন ড্ৰাফট NRC ড্ৰাফট ভোটাৰ লিষ্ট যিখন পাব্লিছ কৰিব তাত কাবাৰ যদি নাম কটা যায় তেনেহলে এতিয়া 6 আৰু 8 ফৰ্মৰ ফিল আপৰ কাম চলি আছে গতিকে ফৰ্ম ফিল আপ কৰি আপোনালোকে সকলোৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে সজাগ হওক মানে আপোনালোকে নিজে সজাগ হৈ থাকিলেহে আপোনালোকৰ এই অসুবিধাখিনি দূৰ হ'ব বুলি আমি ভাবো গতিকে সকলোৰে সহায় হোৱাকৈ এই লাইভটো কৰি দিছো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে নাওবৈচাৰ এজনো ভোটাৰৰ নাম কটা নাযায় যাতে ৰঙানদী সমষ্টিৰ এজনো ভোটাৰৰ নাম কটা নাযায় বিপুৰিয়াত মাত্ৰ 3,000 কিমানখন ফৰ্মহে তেওঁলোকে একসেপ্ট কৰিছে তাৰ তুলনাত নাওবৈচা আৰু ৰঙানদীয়ে যথেষ্ট কষ্ট সহ্য কৰিব লগা হ'ল আমাৰ গৰ্ভৱতী মহিলাই তাত হিয়াৰিঙৰ জেগাত প্ৰসৱ কৰিব লগা হ'ল বহুত বেছি মানে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হ'ল তাৰ পিছত যদি আপোনালোকৰ কেনেবাকে নাম কটা যায় তেনেহলে এইটো এটা আপোনালোকৰ কাৰণে দুখৰ বিষয় হ'ব গতিকে লখিমপুৰ জিলাখনৰ গোটেইকেইটা সমষ্টিৰ ৰাইজে যাতে সজাগ আৰু সচেতন হৈ আপোনালোকে চাওক যে আপোনালোকৰ নামটোত কটা গৈছে নে নাই BLOৰ লগত সঘন যোগাযোগত থাকক কাৰণ BLOজন আপোনালোকৰ ওচৰৰে মানুহ আপোনালোকৰ এৰিয়াৰ মানুহ গতিকে তেওঁ নিশ্চয় আপোনালোকৰ নাম কটা গলে আপোনালোকক ক'ব আৰু তেওঁ আপোনালোকৰ নাম আপোনালোক যদি সঁচাসঁচিকে আপোনালোক ইয়াৰ ভোটাৰ হয় সঁচাসঁচিকে যদি আপোনালোক মৃত ব্যক্তি নহয় সঁচাসঁচিকে যদি আপোনালোক শিফটেড ভোটাৰ নহয় ইয়াৰ পৰা গুচি যোৱা ভোটাৰ নহয় সঁচাসঁচিকে যদি আপোনালোক বাহিৰৰ পৰা অহা অবৈধ নাগৰিক নহয় তেনেহলে কোনেও আপোনালোকৰ নাম কাটিব নোৱাৰে এই কথাখিনিকে ক'লো গতিকে সকলোকে সজাগ থাকিবলৈ কৈ মই সকলোকে এই লাইভটো চাই থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো জয় আই অসম।